গোলকগঞ্জ ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হ'ল বিধানসভা পৰ্যায়ৰ খেল মহাৰণ 2024ৰ বিভিন্ন খেল। গোলকগঞ্জৰ ষ্টেডিয়ামত আজি অনুষ্ঠিত হয় ৰাজ্যৰ ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতা খেল মহাৰণ 2024। খেলৰ শুভ উদ্বোধন কৰে গোলকগঞ্জ বিধানসভাৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰে। গোলকগঞ্জ বিধানসভাৰ বিভিন্ন স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব প্ৰতিযোগিতাত। এসপ্তাহৰ কাৰ্যসূচীৰে চলিব এই খেল মহাৰণৰ প্ৰতিযোগিতাসমূহ। গোলকগঞ্জ বিধানসভাৰ 21খন গাঁও পঞ্চায়ত আৰু 2খন পৌৰসভাৰ মুঠ ৩,৯৫৮ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। জয়ী হোৱা খেলুৱৈসকলক লৈ জিলা পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ত এই খেল অনুষ্ঠিত কৰা হ'ব। খেল মহাৰণৰ জৰিয়তে এথলেটিক্স, কাবাডী, ফুটবল, ভলীবল, খো-খো আদি বিভিন্ন খেল অনুষ্ঠিত কৰা হ'ব। মূলতঃ গ্ৰামাঞ্চলৰ মাজত লুকাই থকা প্ৰতিভাৱান খেলুৱৈক বাছি উলিওৱাৰ লক্ষ্যৰে তথা খেলৰ প্ৰতি ল'ৰা-ছোৱালীবিলাকক আকৃষ্ট কৰাৰ লক্ষ্য আগত ৰাখি ৰূপায়ণ কৰা হৈছে খেল মহাৰণৰ কাৰ্যসূচী। গোলকগঞ্জৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আমি নমস্কাৰ দিছোঁ। প্ৰথমে আমি সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আজি সদৌ অসমৰ লগতে আজি গোলকগঞ্জ LOC-ত আজি খেল মহাৰণ 2.0 আমি খেল আৰম্ভ কৰিবলৈ লৈছোঁ। আমি 12 তাৰিখৰ পৰা আজি শুভ উদ্বোধন কৰিলোঁ আৰু 18 তাৰিখলৈকে আমাৰ খেল চলি থাকিব আৰু 18 তাৰিখে আমাৰ ক্লজিং চেৰেমনি হ'ব। ইয়াত অলৰেডি 21খন GP আৰু 2খন ULB যোগদান কৰিছে। টোটেল 23খন GP ইয়াত যোগদান কৰিছে আৰু আমাৰ ইয়াত প্ৰায় 4,000ৰ ওপৰত মানে খেলুৱৈ পাৰ্টিচিপেট কৰিছে আৰু আশা কৰোঁ যাতে আমাৰ এই খেল মহাৰণখন আমাৰ গোলকগঞ্জৰ ষ্টেডিয়ামত চলি আছে, এইটো যদি আমি সুচাৰুৰূপে কৰিব পাৰোঁ, সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ। খেলুৱৈসকলৰ ভৱিষ্যত কামনা কৰিছোঁ আৰু অহা কেইদিনত যাতে আমাৰ খেলুৱৈসকলে যথা সময়ত উপস্থিত হৈ নিজৰ নিজৰ খেলবিলাক প্ৰদৰ্শন কৰি নিজৰ আমাৰ গোলকগঞ্জ সমষ্টি তথা ধুবুৰী জিলা আৰু অসমৰ নাম উজ্বলাব পাৰে, এইখিনিকৈ সবকে ধন্যবাদ জনাইছোঁ আৰু এই কেইদিন সবে যাতে ক্ৰীড়াপ্ৰেমী ৰাইজ আমাক সহায় সহযোগিতা আগবঢ়ায়। ধন্যবাদ।